2022 পৰা 2024 ভিতৰৰ ডাটা মতে গুগল কৰিলে আপোনালোকে পাব ডাটা মতে ইণ্ডিয়াত আটাইতকৈ বেছি যিটো ডেথ ৰেট আছে আটাইতকৈ বেছি ডেথ কোনটো ডিজিজৰ কাৰণে হৈছে গম পায়নে? কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ। কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ মানে আমাৰ যিটো হাৰ্টৰ ডিজিজ আছে, হাৰ্টৰ ডিজিজৰ কাৰণে, হাৰ্টৰ বেমাৰৰ কাৰণে 60% ইণ্ডিয়াত ডেথ হৈ আছে এভৰি ইয়াৰ। বাকী 40% আদাৰ যিবিলাক ফেক্টৰ আছে, আদাৰ যিবিলাক বেমাৰ আছে, ডিজিজ আছে, তাৰ কাৰণে হৈ আছে। তো আদাৰ বেমাৰ যেনেকুৱা আদাৰ কেঞ্চাৰ হওক বা কাৰোবাৰ কিডনি ফেইলাৰ হওক, এনেকুৱা বিভিন্ন বেমাৰৰ কাৰণে 40%, কিন্তু 60% ডেথ আমাৰ হৈ আছে হাৰ্টৰ কাৰণে। আৰু হাৰ্টৰ কাৰণে ডিজিজ, এই হাৰ্ট ডিজিজটো কিয় হৈ আছে, কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজবিলাক কিয় হৈ আছে? কাৰণ আমাৰ ইনএডিকুৱেট ডায়েট, আমি ডায়েটবিলাক যি টি জাংক ফুড খাইছোঁ, কিবা খাইছোঁ, ইনএডিকুৱেট শ্লিপ, আমি ভালকৈ টোপনি মাৰা নাই, ইনএডিকুৱেট আমাৰ যিটো লাইফষ্টাইল আছে, আমি ভালকৈ আমাৰ নিজৰ বডিটোক আমি যত্ন লোৱা নাই, এক্সাৰচাইজ কৰা নাই। এইটো এটা বহুত কনচাৰ্ণ এটা মানে মেটাৰ হয় যে 60% মানে মানুহে ডেথ হৈ আছে আমাৰ ইণ্ডিয়াত কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজৰ কাৰণে, হাৰ্টৰ ডিজিজৰ কাৰণে। তো ৰেগুলাৰ ডায়েটটো অকণমান ক্লিন কৰিব লাগিব, আমি ট্ৰাই কৰিব লাগিব, আৰু আমাৰ ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। তেতিয়াহ'লে কি হ'ব, আমাৰ যিবিলাক আৰু তেলালজাতীয় বস্তু যিখিনি আছে, যিখিনি চৰ্বিজাতীয় বস্তু, যেনেকৈ ৰেড মিটৰ পৰা বহুত চৰ্বি মানে আহে, মাষ্টাৰ্ড অইল যিটো হয় অকণ পাৰিলে পিয়ৰ খোৱাটো বেছি ভাল। কাৰণ তাৰ পৰা কি হয়, তাৰ পৰা বহুত এটা কলেষ্ট্ৰল বডিত জমা হয়। যে বডিত যাতে কলেষ্ট্ৰল জমা নহওক তাৰ কাৰণে আমি কলেষ্ট্ৰল ফ্ৰী কিছুমান বস্তু আমি খাব লাগিব, আমি ডায়েটটো ক্লিন ৰাখিব লাগিব। বেছিভাগ যিবিলাক চৰ্বিজাতীয় বস্তুবিলাক আমি নোখোৱাটোৱে বেটাৰ, কাৰণ তাৰ পৰা কি হয়, আমাৰ হাৰ্টৰ ডিজিজ হোৱাৰ চান্স থাকে। নিজৰ যত্ন লওক আৰু হেল্ডি হৈ থাকক।